নমস্কাৰ বন্ধুসকল, আজি মই নাৰ্চাৰী এখনলৈ আহিছিলোঁ কিছু লাগতিয়াল বস্তু ল'বৰ কাৰণে। তো তাত আহি দেখিলোঁ যে তেওঁলোকে খুব সুন্দৰকৈ ভেন্দিৰ খেতি কৰি থৈছে। খুব ধুনীয়াকৈ ভেন্দিবোৰ ফুলি আছে, ভেন্দি লাগিছেও। ভেন্দি খাই আমি সকলোৱে ভাল পাওঁৱেই। তো ভেন্দিৰ খেতি কৰাটো বেছি কঠিন কামো নহয়, আৰু নাৰ্চাৰীৰ মানুহ হিচাপে তেওঁলোকে খুব সুন্দৰকৈ সাৰ গোবৰ এইবিলাক দিছে, সেইকাৰণে বৰ ধুনীয়াকৈ লাগি আছে। খেতি বৰ ধুনীয়া হৈছে। আপোনালোকেও ঘৰতে ভেন্দিৰ খেতি কৰিব পাৰে। যদি আপোনালোকৰ তাত ডাঙৰ টাব আছে তেতিয়াহ'লে ভেন্দি খেতি কৰিব পাৰে ঘৰতে। খালি তাৰ কাৰণে মাটিখিনি ভালদৰে প্ৰস্তুত কৰি ল'ব। গোবৰ বা পচন সাৰ নহ'লে বা ভাৰ্মি কম্প'ষ্ট দি মাটিখিনি ভালদৰে ৰেডি কৰি টাবতে ভেন্দি খেতি কৰিব পাৰিব। আৰু বেছি যত্ন নালাগে, পোক পৰুৱাৰ আক্ৰমণো কম ভেন্দিত। তো বেছি এনেকুৱা অসুবিধা নাই, ভেন্দি খেতি ঘৰতে কৰিব পাৰে আপোনালোকে। তো এইখিনিয়ে আৰু ভিডিঅ' আপোনালোক দেখুৱালোঁ। ধুনীয়াকৈ ভেন্দিবোৰ হৈ আছে।